নমস্কাৰ সকলোলৈকে দীপিকা কিচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপি ভিডিঅ'লৈ আটাইকে আদৰণি জনালোঁ। আজি আপোনালোকৰ বাবে চুজি আৰু আমৰ ভাপত দিয়াৰ পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিব আৰু যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিচেন এণ্ড ব্লগ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰখা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। চুজি আৰু আমৰ ভাপত দিয়া পিঠাৰ ৰেচিপিৰ বাবে এটা পকা আম ল'ব আৰু আমৰ বাকলি আঁতৰাই কাটি ল'ব লাগিব। আৰু এতিয়া মিক্সি জাৰ এটাত আমৰ টুকুৰাখিনি দি দিব আৰু একেলগতে এবাটি চুজি, সোৱাদমতে চেনি 2 চামুচ দিব। আপোনালোকে চেনি বেছিকৈ খালে বেছিকৈ দিব আৰু অলপমান নিমখ দি জোখমতে গাখীৰ দি পেষ্ট বনাই ল'ব লাগিব। এতিয়া বনাই লোৱা পেষ্টখিনি এটা বাটিত উলিয়াই ল'ব আৰু তাৰ পিছত তাত সৰু চামুচেৰে 1 চামুচ বেকিং পাউডাৰ দি ভালদৰে মিহলাই ল'ব। মিশ্ৰণটো ভিডিঅ'টোত দেখুৱাৰ নিচিনা বনাই ল'ব। আপোনালোকে বাৰু চুজি আৰু আমৰ এই পিঠাবিধ বনাই খাইছেনে? যদি খোৱা নাই এবাৰ খাই চাব। খাবলৈ খুবেই সোৱাদ লগা হয়। 3টা বাটি তেল সানি ল'ব আৰু এতিয়া বনাই লোৱা চুজি আৰু আমৰ মিশ্ৰণখিনি দি দিব। ওপৰত খিচমিচ সজাই দি দিব। আপোনালোকে খিচমিচ থাকিলে খিচমিচ দিব, নাথাকিলে নিদিলেও কোনো কথা নাই। আপোনালোকৰ ঘৰত যি ড্ৰাই ফ্ৰুটছ থাকে তাকেই সজাই দি দিব। চেৰিও দিব পাৰে। কেৰাহী এটা পানী গৰম হ'বলৈ দিব আৰু তাত ফুটা ফুটি থকা ঢাকনি এখন দি বনাই লোৱা বাটিকেইটা বহুৱাই দিব আৰু ঢাকনি লগাই 15 মিনিট ষ্টিম কৰিব লাগিব। 15 মিনিট পিছত চেক কৰি চাব। যদি শলাডালত একো লাগি নাহে তেতিয়াহ'লে বুজিব যে ভাপত দিয়া পিঠাকেইটা ৰেডি হৈ গৈছে। গেছৰ জুই নুমুৱাই থ'ব আৰু অলপ ঠাণ্ডা হ'লে উলিয়াই পৰিৱেশন কৰিব। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এয়া চাওকচোন, ইমান ধুনীয়া হৈছে দেখিবলৈ। যদি বনোৱা নাই এবাৰ বনাই খাই চাব। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ। ধন্যবাদ।